আজি আমি প্ৰমাণ কৰিম পাইথাগোৰাছৰ উপায়টো এটা সমকোণী ত্ৰিভুজৰ অতিভুজতলৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এই পাইথাগোৰাছৰ উপায়টো প্ৰায় এছএছএলচি এক্সামত আহে। আমি প্ৰথমে এটা সমকোণী ত্ৰিভুজ ড্ৰ কৰি ল'ব লাগিব। ধৰি ল'লো আমি ABC এটা সমকোণী ত্ৰিভুজ, ধৰি ল'লো B কোণটো সমকোণ। ABC এটা ত্ৰিভুজ য'ত angle B equal to 90 degree। প্ৰমাণ কৰিব লাগে এটা সমকোণী ত্ৰিভুজত সমকোণটোৰ বিপৰীত থকা বাহুটোৱেই হৈছে অতিভুজ। এতিয়া আমি প্ৰমাণ কৰি দেখাব লাগে অতিভুজডাল অৰ্থাৎ AC স্কোৱাৰ ইজ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। AC স্কোৱাৰ ইজ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। এতিয়া আমি এইটো প্ৰমাণ কৰিবৰ কাৰণে আমি এটা লম্ব ৰেখা অংকন কৰিব লাগিব AC বাহুৰ ওপৰত। ঠিক সমকোণটোৰ পৰা Bৰ পৰা আমি এডাল BD পাৰপেণ্ডিকুলাৰ অংকন কৰিম। যিহেতু এই লম্ব ৰেখাডাল অংকন কৰাৰ পাছত আমি ত্ৰিভুজৰ সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি আমি এই উপায়টো প্ৰমাণ কৰিব পাৰিম। দুটা ত্ৰিভুজৰ সদৃশতাৰ যি চৰ্ত, এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো দুটা ত্ৰিভুজত ভাগ কৰিছে এই লম্ব ৰেখাডালে। এটা অংকন কৰি লওঁ। BD পাৰপেণ্ডিকুলাৰ AC অংকন কৰা। এতিয়া আমি প্ৰমাণ কৰিম। এতিয়া আমি চাম AB স্কোৱাৰ উলিয়াব লাগে। গতিকে AB বাহুটো জড়িত থকা ত্ৰিভুজকেইটা চাম আমি এতিয়া। AB বাহুটো জড়িত থকা ত্ৰিভুজকেইটা হৈছে এটা ABD আৰু এটা হৈছে গোটেই ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো ABC। এতিয়া আমি ABD ত্ৰিভুজটোৰ সৈতে গোটেই ডাঙৰ ত্ৰিভুজটোক আমি সদৃশ দেখাব পাৰোঁ নেকি? আমি চাওঁ ট্ৰাইংগল ABD আৰু ট্ৰাইংগল ABC পাওঁ। ABD ত্ৰিভুজৰ A কোণটো আৰু ABC ত্ৰিভুজৰ A কোণটো হৈছে সাধাৰণ কোণ। গতিকে আমি লিখিব পাৰোঁ এংগল A ইজ ইকুৱেল টু এংগল A, যিহেতু সাধাৰণ কোণ। আকৌ আমি যদি মন কৰোঁ ABD ত্ৰিভুজৰ এই এংগল ADB কোণটো
আৰু ABC ত্ৰিভুজৰ এংগল ABC কোণটো সমান কিয় সমান যেহেতু দুইটা সমকোণ 90 ডিগ্ৰী কাৰণ আমি এইটো এই এংগল ADB টো আমি BD পাৰপেন্ডিকুলাৰ AC বুলি আমি ড্ৰ কৰি লৈছো অংকন কৰি লৈছো আৰু আমি এটা সমকোণ ত্ৰিভুজ যেহেতু লৈছিলো আৰু যত এংগল B 90 ডিগ্ৰী গতিকে দুটা 90 ডিগ্ৰী আৰু দুইটা কোণ সমান আমি লিখিব পাৰো এংগল ADB is equal to angle ABC is equal to 90 degree. এতিয়া আমি দুটা ত্ৰিভুজৰ সদৃশতাৰ শৰ্ত মতে আমি ত্ৰিভুজ দুটা সদৃশ দেখাব পাৰো যেহেতু এটা ত্ৰিভুজৰ দুটা কোণৰ সৈতে যদি অন্য এটা ত্ৰিভুজৰ দুটা অনুৰূপ কোণ সমান হয় তেনেহলে তৃতীয়টো কোণ নিজে নিজে সমান হ'ব যেহেতু এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে তৃতীয়টো কোণ নিজে নিজে সমান হ'ব অৰ্থাৎ আমি ট্ৰায়াঙ্গল ABD similar to triangle এটা আমি চাম A কোণৰ সৈতে A কোণ সমান গতিকে আমি ABC ত্ৰিভুজৰ A লিখিছো D কোণৰ সৈতে B কোণ সমান গতিকে B টো আমি তৃতীয়তে লিখিম C টো সেকেন্ড লিখিম A কোণৰ সৈতে A কোণ সমান D কোণৰ সৈতে যদি B কোণ সমান গতিকে D ঠাইত আমি B লিখিছো আৰু B কোণ ABD ত্ৰিভুজৰ B কোণৰ সৈতে ABC ত্ৰিভুজৰ C কোণ সমান যেহেতু এংগল সাদৃশ্য শৰ্ত ত্ৰিভুজ দুটা সদৃশ এতিয়া আমি জানো যে দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান আৰু দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান এতিয়া আমি যেহেতু AB স্কয়াৰ পাব লাগে গতিকে আমি বাহুবোৰৰ অনুপাত উলিয়াম AB বাহুৰ অনুৰূপ বাহুটো হৈছে AC যেহেতু A কোণটোৰ সৈতে A কোণ সমান আৰু B কোণটোৰ সৈতে C কোণ সমান AB স্কয়াৰ পাবৰ কাৰণে আমি ABC ত্ৰিভুজৰ AB বাহুটো ল'ব লাগিব এটা ক্ৰছ পূৰণ হ'লে AB স্কয়াৰ হ'ব আৰু এই AB বাহুটোৰ অনুৰূপ বাহুটো হৈছে ABD ত্ৰিভুজৰ AD বাহুটো AB divided by AC is equal to AD divided by AB আমি পালো যেহেতু সৰ্ব দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান আমি ক্ৰছ পূৰণ কৰিলে AB into AB AB স্কয়াৰ হ'ব is equal to AC into AD AC into AD equation 1 ঠিক আছে ইয়াৰ পিছতে আমি যাম BC স্কয়াৰ পাব উলিয়াবৰ কাৰণে BC স্কয়াৰ উলিয়াবৰ কাৰণে BC জড়িত থকা বাহু ত্ৰিভুজ দুটা ল'ম BC বাহু জড়িত থকা BDC ত্ৰিভুজৰ এটা বাহু হৈছে BC আৰু BC টো হৈছে গোটেই ত্ৰিভুজটো ABC ত্ৰিভুজৰ গতিকে আমি BDC আৰু গোটেই ত্ৰিভুজটো ABC ত্ৰিভুজৰ সৈতে আমি সদৃশ দেখাব লাগিব তেতিয়া আমি আকৌ একে ধৰণে BC স্কয়াৰ ইকুৱেল টু আমি পাম ঠিক আছে মই মোহাৰি লৈছো triangle BDC আৰু triangle ABC BDC ত্ৰিভুজৰ C কোণটো আৰু ABC ত্ৰিভুজৰ C কোণটো হৈছে সাধাৰণ কোণ গতিকে আমি লিখিব পাৰো এংগল C is equal to angle C BDC ত্ৰিভুজৰ এংগল C কোণটো আৰু ABC ত্ৰিভুজৰ এংগল C কোণটো এটা সমান
যেহেতু একেটাই কোণ সাধাৰণ কোণ আৰু BDC ত্ৰিভুজৰ এংগল BDC অৰ্থাৎ অংকন মতে 90 ডিগ্ৰী দুটা সমকোণ আৰু ABC ত্ৰিভুজৰ এংগল B কোণটো একে সমান গতিকে আমি লিখিব পাৰোঁ কিয় সমান যেহেতু দুইটা সমকোণ গতিকে আমি লিখিব পাৰোঁ এংগল BDC is equal to angle ABC যেহেতু 90 ডিগ্ৰী এতিয়া ঠিক আগৰটো নিচিনাকৈ একে ধৰণে আমি লিখিব পাৰোঁ দুটা ত্ৰিভুজ দুটা কোণৰ সাদৃশ্য চৰ্ত মতে ট্ৰায়াঙ্গল BDC similar to triangle আমি চাম C কোণৰ সৈতে C কোণটো সমান গতিকে আমি C টো লাষ্টত লিখিছো D কোণৰ সৈতে B কোণটো সমান গতিকে আমি B টো সেকেন্ডত লিখিছো আৰু ট্ৰায়াঙ্গল BDC ত্ৰিভুজৰ B কোণটোৰ সৈতে ABC ত্ৰিভুজৰ A কোণটো সমান এংগল সাদৃশ্য চৰ্ত মতে কাৰণ আমি জানো দুটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তেতিয়াটো কোণ নিজে নিজে সমান হৈ যাব আৰু দুটা ত্ৰিভুজ যেতিয়া সদৃশ হ'ব দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপবাহুৰ অনুপাত সমান গতিকে আমি উলিয়াব লাগে BC স্কয়াৰ যেহেতু আমি AB স্কয়াৰ উলিয়াই ৰাখিছো BC স্কয়াৰ উলিয়াব লাগে গতিকে আমি PC বাহুটো লম BDC ত্ৰিভুজৰ BC অনুৰূপবাহুটো হৈছে ABC ত্ৰিভুজৰ AC equal to BC স্কয়াৰ দিব কাৰণ আমি ধৰ হিচাপে BC উলিয়াব লাগিব গতিকে ABC ত্ৰিভুজৰ আমি BC বাহুটো লৈছো আৰু এই ABC ত্ৰিভুজৰ BC বাহুটো অনুৰূপ বাহু হৈছে BDC ত্ৰিভুজৰ DC বাহু যেহেতু B কোণৰ সৈতে D কোণটো সমান C কোণৰ সৈতে C কোণটো সমান গতিকে BC ৰ বাহুটোৰ অনুৰূপ বাহুটো হৈছে BDC ত্ৰিভুজৰ DC বাহুটো এতিয়া আমি ক্ৰস পূৰণ কৰিম BC * BC BC স্কয়াৰ AC * DC ইকুৱেশ্যন 2 এতিয়া যদি আমি 1 আৰু 2 যোগ কৰি দিওঁ তেতিয়া আমি যেটো প্ৰমাণ কৰিবলগীয়া আছিল যেটো AB স্কয়াৰ + BC স্কয়াৰ = AC স্কয়াৰ এতিয়া আমি গতিকে আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যোগ কৰি দিম বাও পক্ষ AB স্কয়াৰ + AC স্কয়াৰ = BC স্কয়াৰ আৰু উপপক্ষ AC * AD + AC * DC so 1 equation 1 আৰু 2 যোগ কৰি পাওঁ AB স্কয়াৰ + BC স্কয়াৰ = AC * AD plus AC into DC যেহেতু BC স্কয়াৰ হতে AC into ADC সমান AB স্কয়াৰ হতে AC into AD সমান গতিকে সমান বস্তুৰ লগত সমান বস্তু যোগ কৰিলে যোগফলবোৰ সমান হ'ব গতিকে AB স্কয়াৰ plus BC স্কয়াৰ বাহুপক্ষ যোগ কৰি দিছো আৰু AC into AD উপপক্ষ আৰু AC into DC যোগ কৰি দিছো এতিয়া কমন আছে দুটা পদত AC টো কমন আছে গতিকে AC তুমি কমন লৈছো থাকিলে AD plus DC AD plus DC মানে আমি ছবিত চাও AD plus DC মানে হৈছে AC AC into AC AC into AC AC square भूमि स्क्वायर प्लस लंब स्क्वायर इक्वल टू অতি বুঝিছো প্ৰমাণ কৰা